পাচলিবিলাক কি দাম? বন্ধাকবি 50 টকা। এইটো অমিতাটো মা দেউতা বজাৰৰ পৰা পাচলি কিয় ল'ব লাগে? আমি হোম ডেলিভাৰী কৰি ল'লে হয়। ঐ বাইদেউ পিঁয়াজ আমি সস্তাই দিছোঁ বজাৰত আমি 60 টকা দিলে হ'ব। আমাৰ কিলো 60 টকা দিলে হ'ব বাইদেউ। মা বজাৰৰ পৰা ল'ব নালাগে না, হোম ডেলিভাৰী কৰি ল'লে হয়। পাচলি ইয়াত সতেজ সতেজ পোৱা যায়। হোম ডেলিভাৰী কৰিলে সতেজ মান নাপাওঁ নহয়, আৰু ইয়াত দামো কমকৈ পোৱা যায়। জামফুটৰ সলনি সতেজ শাক পাচলি আৰু ফল মূল খাব লাগে তোমালোকে, সেইকাৰণে তোমালোকৰ অসুখ হয়। আমি বা সেউজীয়া শাক পাচলিয়ে খাওঁ বা জামফুটে খাওঁ ন বা আমাৰতো বেমাৰ হৈয়ে থাকা। হয়নে ডাক্তৰ চাহাব? ল'ৰা ছোৱালী একদম মই চিকিৎসা কৰি আছো, কিন্তু হোৱা নাই ভাল। এইটো এজমা আৰু এলাৰ্জিটো সোনকালে ভাল নহয়, এইটো বাহিৰত নি দেখুৱাব লাগিব। আৰুনো কি মানুহে ঠাট্টা কৰে, মস্কৰা কৰে, ডাক্তৰৰ ল'ৰা ছোৱালী হৈও ল'ৰা ছোৱালী তাক চিকিৎসা কৰিব পৰা নাই। বায়ু পানী বদলাই চাব লাগিব, তাৰপিছত কিজানি ভাল হয়ে। ঠিক আছে, তেতিয়াহ'লে আমি ঘৰলৈ যাওঁ ল'বা। কাক সুধিব? আমাৰ গুগল বাবা। হেল্ল' গুগল বাবা, কোনখানে তুমি আমাৰ এই যে হেৰি জগদীশ বাইদেউ তুমি ফটো লৈছিলা